কোনোবা এজনে এষাৰ বৰ সুন্দৰ কথা কৈছে, পৰিশ্ৰমে কেতিয়াও গেৰেণ্টি নিদিয়ে যে আপুনি সফল হ'বই, কিন্তু এলেহুৱা স্বভাৱটোৱে 100% গেৰাণ্টি দিয়ে আপুনি বিফল হ'বই। আমাৰ সকলোৰে কিবা এটা নহয় কিবা এটা সপোন থাকে আৰু আমি সেই সপোন পূৰা কৰিব বিচাৰোঁ, কিন্তু আমি পূৰা কৰিব পাৰোঁ জানো? নোৱাৰোঁ। আমি সপোন পূৰণ কৰিব নোৱাৰা কাৰণটো কি জানেনে? কাৰণ আমি হৈছোঁ এলেহুৱা জীৱ। সপোন পূৰা হ'বলৈ যিমানটো পৰিশ্ৰম লাগে, যিমানটো মেহনত লাগে, আমি কেতিয়াও নকৰোঁ। আমি মাথো বিচাৰোঁ, আৰামত খাওঁ, শুওঁ আৰু মোবাইলটো অকণমান পিটিকো, জাষ্ট এনজয় লাইফ এটা বিচাৰোঁ। আমি কাম কৰা বুলি ক'লে বহুত এলাহ কৰোঁ। আৰু বহুত মানুহতো এনেকুৱাও আছে, কাম দেখিলেই পলায়। কাম চোৰ বুলি কয় যে, তেনেকুৱা প্ৰজাতিৰ বহুত জীৱ আছে। যিকোনো এটা সপোন পূৰা কৰিবলৈ বহুতো মেহনত কৰিব লাগে, আৰু যিমানখিনি মেহনত কৰিব লাগে সিমানখিনি পৰিশ্ৰম আমি নকৰোঁ। সেইকাৰণে আমাৰ সপোন হৈ ৰৈ যায়। অথচ আমি সকলোৱে জানো যে এইখন পৃথিৱীত বিনা পৰিশ্ৰমত একো পোৱা নাযায়, কিন্তু আমি এলেহুৱা জীৱ, তথাপিও আমি পৰিশ্ৰম কৰাৰ পৰা বঞ্চিত থাকোঁ। সপোনটো পূৰা হওক বা নহওক সেইটো নেক্সট লেভেল কথা, পিছত দেখা যাব। কিন্তু আমাৰ হাতত যিমানখিনি আছে, আমি যিমানখিনি পৰিশ্ৰম কৰিব লাগে, কমচে কম সিমানখিনিতো পৰিশ্ৰম কৰিলে হয়তো যিকোনো এটা সপোন পূৰণ হৈ যাব। আমাৰ এলেহুৱা স্বভাৱটোৰ কাৰণে আমি মেহনত পৰিশ্ৰম নকৰোঁ আৰু সপোন হৈ ৰৈ যায়, আৰু আমি সপোনটো ত্যাগ কৰিব লগা হয়। আচলতে আমি সপোন ত্যাগ কৰোঁ নে মেহনত নকৰাৰ কাৰণে সপোনে আমাক ত্যাগ কৰে, সেইটো কথা এতিয়াও ইতিহাস হৈ থাকিল।